নমস্কাৰ ছাৰ্বৈদসকল সদৌ NPS কৰ্মচাৰী সন্থাই আজি ৰাজ্যৰ NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন NPSৰ অধীনস্থ কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন গতিকে ছাৰ্বৈদসকল লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু যেহেতু আমাৰ এই চেনেলটো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল যিখনত প্ৰতিদিনে নিৰ্ভৰযোগ্য তথ্যৰ আধাৰত খবৰসমূহ দি থকা হয় হেহে নতুনকৈ অহা ছাৰ্বৈদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ প্ৰথম কথা কৰ্মচাৰী সমাজৰ আমাৰ উদ্দেশ্যটো প্ৰথম তিনিটা উদ্দেশ্য আছিল যে কৰ্মচাৰী সমাজক আমি এই বিষয়ে জনোৱা তেওঁলোকক উপলব্ধি কৰোঁ হেতু আমি সাকসেসফুল আজি কোনো এজন কৰ্মচাৰী শিক্ষক বিষয়ে নাই যিজনে NPSৰ বিখাক্ত পৰিৱেশটো তেওঁলোকক অনুধাৱন কৰা নাই দ্বিতীয় ক্ষেত্ৰত যে কৰ্মচাৰী সন্থা সংঘবিলাকক সক্ৰিয়কৰণ কৰা হেতুটো আমি দুই এটা সন্থাৰ বাহিৰে প্ৰায় সন্থা সংঘকে আমি সক্ৰিয় কৰিব পাৰিছো তৃতীয় কথা যে ৰাজনৈতিক ব্যক্তি আৰু সামাজিক যিসকল ব্যক্তি আছে সমাজৰ বুদ্ধিজীৱী আছে সাংবাদিক আছে তেওঁলোককো আমি জনাব পাৰিছো আৰু হেতু আমাৰ কাৰণে সাকসেসফুল এতিয়া কথাটো হৈছে কি ইতিবাচক ভূমিকা পোৱাৰ কাৰণে প্ৰথম আৰু প্ৰাইমাৰী হ'ব লাগে যে প্ৰশাসন গোষ্ঠী আমাক স্বীকাৰ কৰা তেওঁলোকৰ যেতিয়া সভা সমিতি বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যেতিয়া আমি কথা পাতিছিলো বা বিত্তমন্ত্ৰী মহোদয়ৰ লগত কথা পাতিছিলো তেওঁলোকে খুব আগ্ৰহেৰে আমাৰ কথা শুনিছিলে আমাৰ সমস্যাখিনি তেওঁলোকক অনুধাৱন কৰা বুলি আমি এতিয়া উপলব্ধি কৰিছো কিন্তু ইতিবাচক ফলাফল এটা পোৱাৰ কাৰণে তেওঁলোকে যি হিচাপত আগবাঢ়িব লাগিছিল সেই ক্ষেত্ৰত কিন্তু তেওঁলোকক যেন কোনোবাই ৰচিদি বান্ধি দিছে তেনেকুৱা এটা কথাটো হৈছে আপোনালোকক আমি মানে আমাৰ শাসন ব্যৱস্থাত থকা ব্যক্তিসকলক আমি এই কাৰণে চৰকাৰৰ বাগজৰি দিওঁ যে আপোনালোকে আমাৰ সভ্যতা সংস্কৃতি আৰু ৰাজ্যখনক আগুৱাই লৈ যাওক 5 বছৰৰ আৰু এই 5 বছৰৰ কামৰ যোগেদি অহা 500 বছৰৰ কাৰণে যাতে আমাৰ অসমখন আমাৰ ৰাজ্যখন আমাৰ শাসন ব্যৱস্থাটো অতি উত্তমৰ পৰা উত্তমলৈকে গৈ থাকে উত্তৰণৰ ওপৰতো উত্তৰণ হ'ব পাৰে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক কিন্তু কথাটো হৈছে আপোনালোকৰ পৰা যদি এনেকুৱা আশা নকৰো আমি যে আমি কৰিব পৰা নাই যে যোৱা সময়ত কংগ্ৰেছেহে আনি দিছে বা কংগ্ৰেছে যদি কয় আমি কৰিব পৰা নাই যোৱা সময়ত অমুকেহে আমাৰ হেতু কথা আচলতে আপোনালোকৰ মুখত সমস্যাটো আহিলে ভাল নেদেখি কাৰণ আপোনালোকক পাৰিব কাৰণেহে আপোনালোকক দায়িত্ব দিছো আজি যেহেতু আপোনালোকক দায়িত্ব দিছো গতিকে আপোনালোকে আমাৰ যদি কথা নুশুনে আপোনালোকে ৰাজনৈতিক ব্যক্তিসকল প্ৰশাসন ব্যৱস্থাত থকা চৰকাৰ মানে চৰকাৰৰ 99% হৈছে কৰ্মচাৰী সমাজ আৰু তাতে 1% পলিটিচিয়ান সকল আৰু এই 1% আৰু 99%ৰ এটা সামঞ্জস্য থাকিব লাগে আমাৰ সমস্যা যদি আপোনালোকে নুশুনে আপোনালোকৰ অসুবিধা যদি আমি নুশুনো তেতিয়াহলে এই প্ৰশাসন ব্যৱস্থাটো কেনেকৈ আগবাঢ়ি যাব আৰু হেতুৰ কাৰণে মই ভাবো যে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে তেওঁলোকে এটা পৰিৱেশ ক্ৰিয়েট কৰিব লাগিব কাৰণ আমি সেই পৰিৱেশ ক্ৰিয়েট কৰাৰ কাৰণে যত যে মানে ইনগ্ৰেডিয়েন্টস দিব লাগে ৰ মেটেৰিয়েলস দিব লাগে আপোনালোকক দিলো কিন্তু আপোনালোকৰ পৰা সহাৰিয়ে নিৰ্ভৰ কৰিব অনাগত সময়ত আপোনালোকৰ প্ৰতি কৰ্মচাৰী সমাজৰ আস্থা থাকিব নে আপোনালোকৰ প্ৰতি কৰ্মচাৰীসকলৰ অনাস্থা থাকিব গতিকে ছাৰ্বৈদসকল সদৌ NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় বহুকেইটা গুৰুত্বপূৰ্ণ কথা জানিব পাৰিছে হেহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু যেহেতু আমাৰ এই চেনেলটো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল যিখনত প্ৰতিদিনে নিৰ্ভৰযোগ্য তথ্যৰ আধাৰত খবৰসমূহ দি থকা হয় হেহে নতুনকৈ অহা ছাৰ্বৈদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম